हेलो गाइज गुड मर्निंग जय जयते सकलोरे मंगल आछे आमिओ आछो আজি मोर जीवन एटा विशेष दिन एटु मैं पिछत बहलाई कय आछो देखाओ जाम ভাল दिन নহয় बेया दिनर स्मृति मैं पिछत बहलाई कम गतिके एतिया रातिपुवाई उठिलो আজি सोनकाले आमी सकलोए उठिছো एया मैं खिड़की दरजा सकलो खुली दिलो कियनो आमार केदिनमान माने प्राय 2-3 दिन हल मोर रांधनीजनी और घर काम करा छालजनी छुट्टित गइसे एजनी ईदत घरले गइसे एजनी निजर घर पूजा आछे जिजनी मोर कुक हय ताई काली पूजा आछे घरत हेकाने गइसे गतिके आमी कामखिनि जेते करिब লাগিব सकले सोनकाले उठि कामखिनि কৰা आरम्भ करिए दिও एया मैं घरটো हारिबले लैसु हारि एते मुछि पेने आगफालखन धुई दिम पानीरे तार पिছত निजो गा पा धुम आपलोक चाय थकत लगत থাকিব मैं आपलोक কৈছে मैं কাৰণটো আজি সোনকালে উঠিলো আমি সকলে मैं सेटियो गा धुआ ना गा धुবলৈ গৈ আছো ঘৰৰ কামবোৰ হেক এয়া আমি চাৰিজনে গা পা ধুই ৰেডি হৈ যাবলৈ ওলালো এয়া ধুনুৱে হান্তাৰক কিবা খুৱাই আছে কাৰণ তাই নিজে খাব নোৱাৰা হৈছে এই হাতাৰে খুৱাই আছে কিয়নো তাৰ কাণখনত অপাৰেশ্যন কৰা হৈছে আগতে আপোনালোকৰ ব্লকত সকলোখিনি কৈছোৱে তো কাণখন অপাৰেশ্যন কৰাৰ কাৰণে ডক্টৰে এখন পিন্ধাই থব দিছে যাতে কাণত তাৰ হাতৰ টাচ নহয় 6 দিন পিন্ধাই থব দিছে এতিয়া 3 দিন 4 দিন গলে আৰু 2 দিন মান আছে এয়া তাই ধুনুৱে দুজনীকে কুকুৰকে খুৱাইবা ওলাই আহিলে আমিও গোটেইকেইজন ওলালো বাবা মিঠু আৰু ধুনু আৰু মই আমি চাৰিজনে এতিয়া এঠাইলৈ যাম আপোনাক বহলাই কৈ আছে আপোনাক চাগে ভাবিছে ক'তনো গৈ আছে মই যে ক'লো আপোনালোকক মোৰ আজি ভাল দিন নহয় বেয়া দিনৰ স্মৃতি তাৰ মানে মোৰ হাজবেণ্ডৰ আজি পুণ্যতিথি হয় তেওঁ আমাক এৰি থৈ যোৱা প্ৰায় 6 বছৰ হ'ল আজিতো তিথি পৰিছে ডেটটো অলৰেডি আগতে গুচি গ'ল আমি যে কামাখ্যা মন্দিৰলৈ গৈছিলোঁ সেইদিনা ডেট পৰিছিলে কিন্তু আজি পুণ্যতিথি হয় গতিকে আমি গৈ আছো শুক্লেশ্বৰ মন্দিৰতে সকলো যা যোগাৰ কৰি থোৱা আছে এয়া আমি নতুন ব্ৰিজখনৰ ওপৰেদি গৈ আছো ভৰলুৰ পৰা যিখন ব্ৰিজ আৰম্ভ হৈছে কলৈকে গৈছে ব্ৰিজখন মই এতিয়াও নাজানো মই খুদাও নাই আপোনাক দেখাব খুজিছোঁ মই ভাবিলোঁ গৈয়ে যেতিয়া আছো অকণমান দেখাওঁ মোবাইলটোৰে সেয়া দেখিছেনে পানীৰ মাজত খুঁটাকেইটা এই ব্ৰিজখনে বোলে সেইফালে আকৌ লৈ যাব উত্তৰ গুৱাহাটীলৈ কিমান ভাল লাগিব ভাবি চাওকচোন উত্তৰ গুৱাহাটীলৈ আমাৰ এইখিনিৰ পৰাই সংযোগ হ'ব একদম ইজি হৈ যাব উত্তৰ গুৱাহাটীলৈ যোৱা হয়নে আমাৰ গুৱাহাটীখন কিমান ধুনীয়া হৈ গ'ল আজি 5-6 বছৰত এয়া আমি গন্তব্যস্থান আহি পালোঁ এয়া ধুনু বাবা মিঠু আহি আছে মই অকণমান তেওঁলোকক কেপচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ মনটো ভাল নালাগে নহয় পুৰণা স্মৃতি ভাল হ'লে ভাল লাগে এয়া আমি মন্দিৰলৈ বুলি খোজেৰে গৈ আছোঁ এয়া শুক্লেশ্বৰ মন্দিৰ আহি পালোহি এয়া এইখন প্ৰথম গেটখন ইয়াৰ মোৰ সৰু বেটা গৈয়ে আছে তাই তলৰে মানে গেটৰ তলৰে এই যে এইটো বন্ধুসকল এয়া পিঁয়াজৰ নিচিনা বস্তু এটা দেখিবলৈ পোৱা গৈছে এইটো বস্তু পৰিছে গছজোপাৰ পৰা মই তুলি পিনে আপোনাক দেখাই আছোঁ কি বস্তু মই ফাৰ্ষ্ট টাইম দেখা পাইছোঁ আৰু এই ফলবিধ মই ওচৰৰ হেৰি এই চাওকচোন এই ফলবিধ এই গছত মানে ডালত নালাগে এই গছৰ এয়া মই দেখাইছোঁ এয়াতেই লাগে মানে পাতৰ আগত নালাগে ডালবিলাকত নালাগে গছৰ গাটোত লাগে এই ফলবিধ তথাপি আমি সুধিলোঁ মই আৰু বাবাই এই কি ফল হয় কিবা ডুমুৰু ফল বুলি ক'লে এই মই ফাৰ্ষ্ট টাইম দেখিছোঁ যি কি নহওক এয়া শুক্লেশ্বৰ মন্দিৰতে এই গছজোপা আছে আপোনালোকে কোনোবাই জানে যদি ক'ব পাৰে এইযোৰ খায় নে নাখায় ডুমুৰু মই বুজি নাপাওঁ তেওঁ ডুমুৰু বুলি ক'লে এয়া হ'ল শুক্লেশ্বৰ মন্দিৰৰ প্ৰাংগণ ইমান চফা চাফ চিকুণ চব কি ধুনীয়া এইটো ঘৰতে আমি এই ৰুমটোৰ ভিতৰতে আমি এতিয়া শ্ৰাদ্ধ আদি কৰিম ব্ৰাহ্মণ পুৰোহিত ঠিক কৰাই আছে মোৰ ডাঙৰ বেটাই কাপোৰ সলাই ল'লে যিহেতু তেওঁৱে কৰিব কাম কাজখিনি সেইকাৰণে ধুতি গেঞ্জি এইবিলাক পিন্ধি ল'লে গতিকে আমি তাতে গৈ মানে এতিয়া আমি বহিম এয়া আৰম্ভ হৈ গ'ল পূজা পাৰ্বণ আৰম্ভ হৈ গ'ল শ্ৰাদ্ধ বিধি আৰম্ভ হৈ গ'ল মোৰ বেটাই কৰি আছে
কেনেকৈ যে দিনবিলাক পাৰ হৈ গৈছে, যোনে ইয়াৰ ভুক্তভোগী তেওঁলোকে উপলব্ধি আৰু বেছিকৈ কৰিব পাৰে। এই উপলব্ধিটো সকলোৱে আছে, যদিও ভুক্তভোগীসকলৰ মনৰ ব্যথা কোনেও বুজিব। এয়া আমি শুক্ৰেশ্বৰ দেৱালয়লৈ আহিছোঁ। মোৰ হাজবেণ্ডৰ আজি পুণ্যতিথি হয়, সেইকাৰণে এভাগ পূজা দিবলৈ, মানে এইটো কি পুণ্যতিথিৰ দিনা সোঁৱৰিবৰ কাৰণে ইয়ালৈ আহিছোঁ। তো এতিয়া পিণ্ডখিনি কৰা হ'ল, এয়া নদীত উটুৱাই দিব, ব্ৰহ্মপুত্ৰ নদীতে এয়া উটুৱাই দিব। এতিয়া বিৰাট গৰম, ৰ'দ একদম বিৰাট কাঢ়াকৈ ৰ'দটো দি আছে। তো মোৰ সৰু বেটাই সেয়া শ্ৰাদ্ধ পৰ্বণখিনি উটুৱাই দিবলৈ গৈ আছে, যিহেতু পুৰোহিতে কৈছে ব্ৰহ্মপুত্ৰ নদীত এইখিনি উটুৱাই দিব লাগে। তো তেওঁক ময়ো লগতে গৈ আছোঁ। ইমান গৰম, বিৰাট গৰম আজি দিনটো, ভৰি থ'বই নোৱাৰি, একদম চিৰিবিলাকো বিৰাট গৰম হৈ আছে। দূৰৰ পৰা নদীখন যেন একদম ইফালে অকণমান খাল, ইফালে অকণমান নাই, ইফালে অকণমান আছে, এনেকুৱা দেখিবলৈ লাগিছে। দূৰৰ পৰা পৰুৱা যেন লগা নাইনে মানুহখিনি? সেয়া সৰু বেটা বগা চাৰ্টটো পিন্ধি যে গৈ আছে, এয়া মোৰ সৰু বেটা। ৰ'দত সেইকাৰণে মানুহ একদমেই কম, সকলোৱেতো থাকে কিবা না কিবা। আজিতো বিহুৰ আগদিনা, সেইকাৰণেও মানুহ কম। যিকি নহওক মোৰ সৰু বেটাৰ পিছে পিছে মই গৈ আছোঁ। তাক মই গৈ পেলাই ক'লোঁ যে এইখিনি তৰ্পণ কৰাৰ পিছত তুমি সূৰ্যৰ ফালে চাই সেৱা এটা কৰিবা। লগতে ময়ো কৰিলোঁ। আপোনালোকে চাই থাকক, লগত থাকিব বন্ধুসকল। अलग पढ़ के दिखाओ, ये क्या लिखा है? जोते ताते तमन्ना हो गया। हम पूरा पढ़ रहे हैं, समझना तो मुझे छोड़ो, तुम पढ़ के बता दो। हिंदी छोड़ो, हिंदी को तो हम तो दोनों ही नहीं पढ़ पा रहे। ठीक है, हाँ ये तो हम पढ़ लिया। अब मिठू अरे बैठो ना, इधर नीचे बैठो, उधर बैठो। कोई और खुले पर भैया पूरी पे कहाँ गया अंकल? सुको पर यार सुनो, बैठ जाना ना, थकेगा तो ऐसे ही हम लोग से। सब लगा दो। বিমলৰ লগত যে এই ৰ'দে ৰ'দে পাৰ্কত আহিছিলোঁ, বিহুৰ বতৰ, ফেঞ্চি বজাৰ দেখো কাপোৰ, নতুন কাপোৰৰ গোন্ধ মল মলাই গৈছে। ইমান ভিৰ আছিল, মই ভাবিছোঁ ঈদৰ বন্ধ